এইটো মই আজি 7 বছৰ ধৰি আহমদ আলী, কিসমত আলী আৰু কুৰবান মাষ্টৰ এওঁলোক তিনিজনে লগ লাগি মোক যিটো প্ৰলোভন কৰি ভুৱা এপইণ্টমেণ্ট দিলে আজি চাকৰিৰ বাবদ KGV স্কুল ইলেক্ট্ৰিচিটি বোৰ্ডত দিছিলে। তাৰপিছত KGV স্কুলৰ মানে 4th গ্ৰেডত চাকৰি দিয়াৰ কথা কৈছিলে। তাৰপিছত ছ'চিয়েল ৱেলফেয়াৰ দিল্লীৰ প্ৰজেক্ট আনাৰ কথা কৈছে। এই প্ৰজেক্টত এতিয়া আজি হ'ব, কালি হ'ব, পৰহি হ'ব, এই দুৰ্গা পূজা, এই কালী পূজা, এনেকৈ ঈদ ৰজা বহুত পাৰ হৈ এতিয়া 6-7 বছৰ হৈ গ'ল। তাৰ কোনো সিদ্ধান্ত প্ৰুফ হোৱা নাই। সেই গতিকে মই আজি সেই কাৰণেই আজি এই নিউজ লাইভৰ সন্মুখত মই সঁচা কথা কৈছোঁ। 10জনৰ সন্মুখত। কিমান টকা দিছিলে আপুনি? মই 4 লাখ দিছিলোঁ। কাক দিছিলে পইচাটো? মই আহমদক দিছিলোঁ পইচা। একেলগে দিছিল না কিস্তি কিস্তি হিচাপে 35টামান কিস্তিত মই 4 লাখ টকা দিয়া হৈছে। এতিয়া কি বুলি কয় তেওঁ? এতিয়া আপোনাৰ কি প্ৰুফ আছে টকা লোৱাৰ, তেনেকৈ কয়। মই বুজি এপইণ্টমেণ্ট আছে আৰু লগতে দলিল আছে। এপইণ্টমেণ্টখন কোনে দিছিলে আপোনাক? কিসমত ৰহিমউদ্দিনে দিছিলে। ৰহিমউদ্দিন অফিচত মই কৈছিলোঁ যে এপ্ৰিলৰ 20 তাৰিখ 2019 চনত তেওঁক কৈছিলোঁ যে 4 দিন আগত মোৰ অফিচত যাই দেখা দেখি কৰি মানুহকেইটাৰ লগত কথা বতৰা পাতি সাক্ষাৎকাৰ ল'ব লাগিব, মোক যদি আপোনালোকে চকীদাৰ পোষ্ট দিয়ে। তেওঁলোকে ক'লে কি নাই ৰমেশ দা, এইটো নহ'ব, কেঞ্চেল। তেতিয়াই মই তেওঁলোকৰ পৰা ছাইড কাটিম বুলি ভাবি আছিলোঁ। তেওঁলোকক পইচা অলপ খুজি আছিলোঁ। পইচা অলপ দিলে মোৰ ভাল হ'ল হয়, মই আপোনালোকৰ ওচৰত নাচাপোঁ। আমি পইচা দিব নোৱাৰিম, কিন্তু আপোনাক কিবা এটা কামেই দিম, এনেকৈ কৈ বহুত প্ৰলোভন দেখাই আজি 7 বছৰৰ মূৰত মই এই ষ্টেপটো লোৱাৰ কাৰণে মই এইখিনি হেৰি কৰিলোঁ। ফিজুছ হাজৰিকাৰ লগত লিংক। ফোনো কৰে, 2-এটা কথা পাতি পেলাই এইখিনি ফোন কৰিছিল। কি বিচাৰে আপুনি? এতিয়া মই পইচা বিচাৰোঁ। ধাৰ ধুপাৰ লাগি গ'ল, মাটি বেচা গ'ল। মাটি 7 বিঘাই বেচা গ'ল, গোটেই মাটি ধৰি দেউতাক এনেকৈ প্ৰলোভন দেখুৱাই পেলাই এটা নহয়, 2টা নহয়, 3টাৰ চাকৰি দিম বুলি পেলাই প্ৰলোভন দেখুৱাই পেলাই 4-5 লাখ টকা লৈছে। তাৰপিছত এবাৰ মঙলদৈ কোৰ্টতো যোৱা হৈছে, ধৰা পেলাইছিলোঁ। তাৰপিছত নাই, দেউতাই আকৌ তেখেতসকলে প্ৰলোভন দেখুৱাই পেলাই আকৌ পইচা লৈছে। এনেকৈ আমাৰ 6-7 বিঘা মাটি বিকি গৈছে। ধাৰো লাগিছে বহুতখিনি, 4-5 লাখ টকা ধাৰো লাগিছে। সুতত তেনেকৈ টকা অনা হয়। আৰু এইখিনি এতিয়া মই বিচাৰোঁ যাতে মই ন্যায় পাওঁ, দেউতাই যাতে ন্যায় পায়, আৰু যাতে কোনো পৰিয়ালে এনেকৈ প্ৰলোভন যাতে নেদেখুৱায়, যাতে প্ৰলোভনত নপৰে, সেইখিনিয়ে বিচাৰোঁ। আৰু আমাক কৈছিলে পীযুষ হাজৰিকাৰ লগত লিংক থকা বুলি পেলাই কৈছিলে, আৰু দিল্লী চৰকাৰৰ লগত লিংক থকা বুলি কৈছিলে। সেনেকৈ প্ৰলোভন দেখুৱাই তেনেকৈ দেউতাৰ পৰা বহুতখিনি টকা ল'লে। মানুহ 3জন আছিলে, কিসমত আলী, আহমদ আলী আৰু এজন কুৰবান মাষ্টৰ। তেখেতে টেটৰ মাষ্টৰ হয় বুলি পেলাই সেনেকৈ পইচা লৈছিলে। লিংক থকা বুলি কৈছিলে, বহুত কিবাকিবি কৰ্মত লিংক থকা বুলি কৈছিলে। তেনেকৈ আৰু তেখেতসকলে মই শুনিব পাওঁ, তেখেতসকলে বহুত মানুহৰ পৰাই লুটিছে। আৰু তেখেতসকলে কিছুমান মানুহক এনেই চিনি পাওঁ, বহুত ডাঙৰ মানুহ চিনি পাওঁ বুলি পেলাই কৈছিলে। সেনেকৈ কৈছিলে। আৰু পিছত সোধোঁ আমি, তেখেতসকলে কোনো ধৰণৰ ভাল মানুহ এজনকো চিনি নাপায়, তেনেকুৱা কথা। হয়, আৰক্ষীক জনাইছিলোঁ। হয়, কেছ দিছিলোঁ মই ৰৌতা থানাত। আৰক্ষীয়েতো একো আগবঢ়া নাই এতিয়ালৈকে। কৈছিলে ইলেকশ্যনৰ পিছত লাগিম বুলি পেলাই। মই 4-5 বাৰো গৈছোঁ। ময়ে ফাৰ্ষ্টত কেছটো দিছিলোঁ, দেউতাও মানা নাছিল যিহেতুকে। সেই গতিকে ময়ে ফাৰ্ষ্টত যাই পেলাই কাকো নোকোৱা নিমিলাকৈ ময়ে দিলোঁ। চাকৰি দিব বুলি এই হেণ্ডিকেপ অফিচ ডাঙৰ আহিব বুলি
এই লাইলাংপাৰা স্কুল ওচৰত এইটো হেণ্ডিকেপ অফিচ আহিব বোলে চাকৰি দিব পিয়ন পোষ্ট বা কিবা কিবি যিকোনো এটা দিব আৰু ইয়াৰ নামত মানে মোৰ পৰা এনে 23,000 গ'ল চাকৰিৰ নামত পিছত আকৌ আৰু চাকৰিটো একদম হ'লে এপইণ্টমেণ্ট আহিলে আৰু মানে 2.5 লাখ 3 লাখ লোৱাৰ কথা আছিল আৰু এতিয়াতো হ'ব বুলি কৈ আছে একদম আমি আৰু যিমান আমি মানিও থাকো যদি হ'ব যদিতো হ'বই তাৰপিছত সবে এই সব সময় মানে ফইলাৰ হৈ থাকে একোৱেই কিবা নহয় মানে কিমান দিন আগত পইচা দিছিলে মোৰ পৰা আজিলৈ 1.5 বছৰ মান হ'ল না 1.5 বছৰ 2 বছৰ 2 বছৰ এতিয়া কি বিচাৰে আপুনি আমিতো মই পইচাও ৰিটাৰ্ণ বিচাৰে যি পায় এইটোৱে আহমদ নামৰ মানুহজন ক'ৰ হয় এইটো এই চিংৰিমাৰা বিচিমাৰি তেওঁ কি মন্ত্ৰীৰ প্ৰলোভন দি আপুনি মন্ত্ৰী ডাঙৰ মানুহৰ কথা আছে বুলি কৈছিল নেকি হয় কয় কি কৈছিল কাৰ কথা কৈছিল এইটো মন্ত্ৰী বিজু হাজৰিকা না